हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल टेक ऑफ एमएच 20 तारिखे हब लगा अंक परीक्षात तुम 5 मार्क उठाब विचारा नेকি যদি তুমি অঙ্ক পরীক্ষাত পাস কৰিব বিচৰা তেনেহলে এই ভিডিওটো তোমাৰ কাৰণে খুব দৰকাৰী কাৰণ এই ভিডিওটোত মই তোমালোকক এনেকুৱা এটা ৰাস্তা দেখুৱাম যেটো ৰাস্তাত তোমালোকে এই 2 দিন পঢ়িলে জাস্ট 2 দিন পঢ়ি তোমালোকে মেট্ৰিক পৰীক্ষাত 5 মাৰ্ক উঠাব পাৰিবা গতিকে ভিডিওটো তোমাৰ কাৰণে খুব দৰকাৰী মই মোৰ 5 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা লগতে ময়ো অঙ্ক পৰীক্ষাত মেট্ৰিকত 99 পোৱা এজন ছাত্ৰ হিচাপে মই তোমাক এই এডভাইসটো দিম এই এডভাইসটো তুমি ফলো কৰিলে নিশ্চয় তুমি 20 তাৰিখে হ'ব লগা মেট্ৰিকৰ অঙ্ক পৰীক্ষাত এটা ভাল নম্বৰ বা পাস কৰিব পাৰিবা গতিকে ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা লগতে ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে কথাখিনি জানিব পাৰে আৰু তেওঁলোকেও ফলো কৰি মেট্ৰিকৰ অঙ্ক পৰীক্ষাত এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰে গতিকে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা প্ৰথমতে মই তোমালোকক জনাই দিব বিচাৰো মেট্ৰিকৰ অঙ্ক পৰীক্ষাত পাস কৰা ইমান টান নহয় একেবাৰে সহজ যদি তুমি সহজ ৰাস্তা আৰু সঠিক ৰাস্তা চিনি পোৱা মই তোমালোকক প্ৰথমতে জনাই দিব বিচাৰো যদি তুমি 5 নম্বৰ উঠাব বিচৰা বা এটা ভাল মাৰ্কস ইমান তোমালোকৰ জানাই যে সকলে পাস কৰিব বিচাৰে ইমান ভাল মাৰ্কস তেওঁলোকৰ দৰকাৰ নাই জাস্ট 50 বা 60 পালি হল মেট্ৰিকৰ অঙ্ক পৰীক্ষাত পাস কৰিবলৈ হলে তোমাৰ গোটেই কিতাপ পঢ়াৰ দৰকাৰ নাই কিতাপত যিখিনি সহজ লেসন আছে সাপোজ মই তোমালোকক উদাহৰণ হিচাপে বুজাই দিছো মোৰ কাৰণে সহজ সাপোজ ধৰিলো সমান্তৰ ভকতি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পৰিসংখ্যা সম্ভাৱিতা পৃষ্ঠকালি আৰু আয়তন এই পাঁচটা লেসন মোৰ কাৰণে সহজ সাপোজ ধৰিলো তেনেহলে মই কি কৰিম এই পাঁচটা চেপ্টাৰই পঢ়িম তুমি পাঁচটা পঢ়িলে নহব যেহেতু 15টা মান চেপ্টাৰ আছে তোমালোকৰ কিতাপত গতিকে তোমালোকে মিনিমাম 8টা বা 9টা চেপ্টাৰ লবা এনেকুৱা সহজ লেসন 9টা লবা লৈ পেলাই তুমি এই 9টা লেসনৰ ওপৰত তুমি ভালকে কনসেপ্ট ক্লিয়াৰ কৰিবা বা ভালকে নকৰিলেও তোমাৰ কিতাপৰ অনুশীলনীৰ যিখিনি কোৱেশ্চন আছে লগতে উদাহৰণৰ যিখিনি কোৱেশ্চনৰ আনসাৰ আছে এইখিনি তোমালোকৰ অন্তত কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব এইখিনি যে তোমালোকে কৰিব পাৰা লগতে এই 9টা চেপ্টাৰৰ ওপৰত তোমালোকে ইউটিউব বা সোশ্যাল মিডিয়াৰ সহায় লৈ তোমালোকে এটা ভাল চ্যানেল চাই এই 9টা চেপ্টাৰৰ পৰা তুমি কনসেপ্ট ক্লিয়াৰ কৰাৰ লগতে এমসিকিউৰ প্ৰেক্টিস কৰিব লাগিব এই দুটা সোৰ্সৰ পৰা যদি তোমালোকে ষ্টাডি কৰা সাপোজ মই কৈছিলো যে তোমাৰ 9টা মানে লেসন তোমাৰ তাত সহজ লাগে তেনেহলে সেই 9টা লেসন তুমি লবা লৈ পেলাই এই 9টা লেসনৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে সেইখিনি সমাধান কৰিবা লগতে এই 9টা লেসনৰ পৰা ইউটিউবত তোমালোকে কি এমসিকিউ পোৱা সেইখিনি তোমালোকে চাবা যিমান পাৰা তোমালোকে এই 9টা লেসনৰ ওপৰতে ষ্টাডি কৰিব লাগিব বাকি তোমালোকৰ দৰকাৰ নাই বাকিখিনি তোমাৰ নালাগে যেহেতু তুমি জাস্ট 40 বা 50 মাৰ্কস স্কোৰ কৰিব বিচৰা গতিকে তুমি যদি গোটেইখিনি লোৱা তেনেহলে কিন্তু এটাও নহব সেইকাৰণে টান কেটা এতিয়া বাদ দি এই 2 দিন তোমালোকে অন্তত যিখিনি লেসন তোমাৰ তাত সহজ লাগে সেইখিনি লৈ তোমালোকে প্ৰেক্টিস কৰিলে 20 তাৰিখে হ'ব লগা মেট্ৰিকৰ অঙ্ক পৰীক্ষাত তুমি এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা আৰু এইটোই সহজ ৰাস্তা যি সকলে নেকি পাস কৰিব বিচাৰে বা 40 বা 50 মাৰ্কস স্কোৰ কৰিব বিচাৰে সেই সকলৰ কাৰণে ইয়াতকে আৰু ভাল ৰাস্তা মোৰ তাত নাই মই ভাবো তুমি এই ৰাস্তা ফলো কৰি তুমি এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা গোটেইখিনি তোমালোকৰ পঢ়াৰ দৰকাৰ নাই জাস্ট যিখিনি স্কোৰিং সাবজেক্ট মানে লেসন মই তোমালোকক উদাহৰণ হিচাপে কেইটামান সাবজেক্ট লেসনৰ নাম ক'ব বিচাৰো সমান্তৰ ভকতি আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ আছে তাৰ পাছত তোমালোকৰ পৰিসংখ্যা এটা চেপ্টাৰ আছে তাৰ পাছত সমান্তৰ ভকতি আছে তাৰ পাছত বহুপদ আছে এনেকুৱা সহজ 8টা বা 9টা লেসন তোমালোকে লবা লৈ পেলাই এই 2 দিন বেলেগ একো নকৰি এই 2 দিন জাস্ট তোমালোকে এই 9টা লেসনৰ পৰা কোৱেশ্চনৰ যিমান পাৰা এই 9টা লেসনৰ পৰা বা 8টা লেসনৰ পৰা তুমি পঢ়িবলৈ ট্ৰাই কৰিবা আশা কৰিছো তুমি 20 তাৰিখে হ'ব লগা মেট্ৰিক পৰীক্ষাত এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা আৰু মনত ৰাখিবা অঙ্ক পৰীক্ষাৰ কোৱেশ্চন পেপাৰ ইমান টান নহয় এই বিষয়ে মই ভিডিও বনাইছো তোমালোকে যদি ইচ্ছা কৰা সেই ভিডিওটো চাব পাৰিবা অঙ্ক পৰীক্ষাৰ কোৱেশ্চন পেপাৰ সহজে আহিব বেলেগ সাবজেক্টতকৈ এইটো অলপ সহজে আহে কোৱেশ্চন পেপাৰ প্ৰিভিয়াস ইয়াৰতে সহজে আহিছিল এইবাৰো সহজে আহিব চিন্তিত হ'ব নালাগে ভালকে পঢ়ি তোমালোকে 20 তাৰিখে অঙ্ক পৰীক্ষাটো ভালকে দিবলৈ চেষ্টা কৰিবা মই আশা কৰিছো তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা এই ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ